নমস্কাৰ। মই ৰাশিফল বিচাৰৰ ভিতৰত মই সিংহ ৰাশিৰ জাতজাতিকৰ ৰাশিফলৰ বিষয়ে ক'বলৈ ওলাইছোঁ। সিংহ ৰাশিৰ অধিপতি হ'ল ৰবি, আৰু এই ৰাশিটোৰ মে' মাহটোৰ কেনেধৰণে কি ধৰণে যাব আৰু উল্লেখযোগ্য দিনসমূহ মই ক'বলৈ ওলাইছোঁ। সিংহ ৰাশিৰ জাতজাতিকাৰ মে' মাহটোত যদি চাওঁ, এই জাতজাতিকাসকলৰ শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব, আৰু বিশেষকৈ তেওঁলোকৰ ৰাশিত যিহেতু কেতু আছে, গতিকে তেওঁলোকৰ হয়তো চৰ্ম ৰোগ বা সৰু সুৰা পেটৰ অসুখ বা অন্যান্য কিবাকিবি বেমাৰ হ'ব পাৰে। উপযুক্ত বিধি বিধানসকলৰ প্ৰতিকাৰ কৰিলে তেওঁলোকে ৰিলিফ পাব। আৰু তেওঁলোকৰ ধনস্থান যদি আমি চাওঁ, ধনস্থানটো তেওঁলোকৰ শনিৰ দৃষ্টি আছে, গতিকে ধন উপাৰ্জন কৰোঁতে অকণমান তেওঁলোকৰ কিছু কষ্ট হ'ব, আৰু তেওঁলোকে ব্যৱসায় বাণিজ্যৰ যোগেদি ধন টকা পইচা উপাৰ্জন কৰিবলৈ পাৰিব। আৰু তেওঁলোকে যদি উপাৰ্জনৰ দিশটো যদি উত্তৰ দিশ বা পশ্চিম দিশত তেওঁলোকে ব্যৱসায় কৰে, তেওঁলোকে লাভৱান হোৱা দেখা যায়। আৰু তেওঁলোকৰ ভাতৃস্থানটো ভাল হ'ব, ভাতৃস্থান মোটামুটি ঠিকে দেখা যায়। আৰু তেওঁলোকৰ বিদ্যা বুদ্ধি ভাল হ'ব, যিহেতু মংগল তুংগী হৈ আছে, গতিকে তেওঁলোকৰ বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত আৰু নিজৰ ঘৰখন মংগলে যিহেতু চাই আছে, গতিকে তেওঁলোকৰ ছায়েন্স বা তেনেকুৱা ধৰণৰ বিজ্ঞান শাখা, এনেকুৱা শাখাবোৰত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিলে তেওঁলোকে ভাল হ'ব। আৰু বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকল অলপ গুৰু গম্ভীৰ আৰু ব্যক্তিত্বপৰায়ণ হয়। যদি ৰবি বহুত ষ্ট্ৰং থাকে জন্মতে, তেওঁলোককতো বহুতখিনি জীৱনত আগুৱাই কৰ্মদক্ষ, কৰ্মপটুতা আদি তেওঁলোকক কৰি তোলে। আৰু গতিকে সিংহ ৰাশিৰ এই মে' মাহটোত যথেষ্টখিনি ভালেই দেখা যায়। আৰু তেওঁলোকৰ যদি আমি চাওঁ তেওঁলোকৰ মাতৃস্থানটো মোটামুটি ভালেই দেখা যায়। শত্ৰু বৰ বিশেষ প্ৰবল কৰিব নোৱাৰিব, শত্ৰু নিস্তেজ হ'ব। আৰু তেওঁলোকৰ যদি চাওঁ, আকস্মিক ধন প্ৰাপ্তিৰ যোগ আছে। হঠাৎ তেওঁলোকৰ পশ্চিম দিশ বা নৈৰিক দিশত তেওঁলোকে যদি কিবাকিবি চাকৰি বা ব্যৱসায় কৰিছে, তেওঁলোকে যথেষ্ট লাভৱান হ'ব, চাকৰি সূত্ৰে হওক বা ব্যৱসায় সূত্ৰে। ব্যৱসায় কৰাসকলৰ হঠাৎ ক'ব নোৱাৰাকৈ অত্যাধিক ধন লাভৰ যোগ দেখা যায়। আৰু তেওঁলোকৰ আকস্মিক ধন প্ৰাপ্তিৰো যোগ দেখা যায়, লটাৰী আদি বা বিভিন্ন ধৰণৰ মাধ্যমেৰে। আৰু তেওঁলোকৰ ভাগ্য ধৰ্ম এইবোৰ অকণমান ভাল হ'ব। মঠ মন্দিৰ দৰ্শন কৰিবলৈ তেওঁলোকে ইচ্ছা প্ৰয়াস কৰিব। আৰু তেওঁলোকৰ কৰ্ম ভাল, যথেষ্টখিনি কৰ্ম ঠিকে থকা দেখা যায় মে' মাহটোত। আৰু জ্ঞান বুদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ ভাল, আৰু আয় উপাৰ্জন কিছু হ'ব। আৰু ব্যয় তেওঁলোকৰ শুভ কাৰ্যতে তেওঁলোকৰ ব্যয় হ'ব, আৰু ব্যয়ৰ পৰিমাণটো অকণমান সাৱধানে চলাটো ভাল, নহ'লে তেওঁলোকৰ যথেষ্টখিনি ব্যয় হৈ যোৱাৰ দেখা যায়। এই আছিল সিংহ ৰাশিৰ জাতক জাতিকাৰ মে' মাহৰ ভৱিষ্যতখিনি। আৰু উল্লেখযোগ্য দিনসমূহ মই লগতে ক'বলৈ বিচাৰিছোঁ। 27 মে' এই আহি থকা 27 মে'ৰ দিনাখন ইছলাম ধৰ্মীয়সকলৰ বকৰীদ আছে, বুধবাৰ পৰিছে। আৰু জৱাহৰলাল নেহৰুৰ মৃত্যু তিথি এই দিনাখন আছে। আৰু 31 মে' 16 জেঠ দেওবাৰে পূৰ্ণিমা তিথি পালন কৰিব লাগে, নক্ষত্ৰ অনুযায়ী আছে। বাথৌ পূজা বড়োসকলৰো উৎসৱ আছে সেই দিনটোতে। এইখিনি আছিল সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ লগতে উল্লেখযোগ্য দিনসমূহ। ধন্যবাদৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।